মাহৰ অন্তত আহিল আশাৰ বতৰা। এজাক সপোন সপোন লগা বৰষুণ। শনিবাৰে নিশাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰত্যাশিত এজাক বৰষুণ অহাৰ পাছতে কৃষকৰ মুখত বিৰিঙিল হাঁহি। কঠীয়া তোলাত ব্যস্ত হ'ল জীয়ৰী বোৱাৰী। প্ৰায়ে চন পৰু পৰু হোৱা পথাৰত নামিল কৃষক। কাটিলে আলি। শস্য পথাৰ সেউজীয়া কৰাৰ হেঁপাহেৰে নামনিৰ পৰা মধ্য অসমৰ প্ৰতিখন খেতি পথাৰত দেখা গ'ল এই দৃশ্য। প্ৰায় ১.৫ মাহ ধৰি খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছিল অসমত। ১৩খন জিলাত নাছিল বৰষুণৰ উমঘাম। ভাৰতৰ বতৰ বিজ্ঞানৰ তথ্য অনুসৰি ২১খন জিলাত অস্বাভাৱিকভাৱে হ্ৰাস পাইছিল বৰষুণৰ পৰিমাণ। শাওণ মাহৰ ভৰপক বাৰিষাটো কেৱল পানীৰ অভাৱৰ বাবে কৃষকে কঠীয়া সিঁচিও মূৰে কপালে হাত দিছিল। পানীৰ অভাৱত উদং হৈ ৰৈছিল পথাৰ। ফাগুন চ'তৰ দৰে পথাৰে মেলিছিল চিৰাল ফাট। ৰ'দৰ তাপত জ্বলি গৈছিল বড়ো ধানৰ খেতি। কঠীয়ায়ো লৈছিল ৰঙচুৱা ৰূপ। এই আহুকালৰ মাজতেই শনিবাৰৰ নিশাটো হঠাৎ আশীৰ্বাদ হৈ আহিল কৃষকৰ বাবে। এজাক নেৰানেপেৰা বৰষুণ। টোপাল টোপাল বৰষুণ। সপোন যেন লগা এই বৰষুণ জাকেৰে সপোন দেখি পথাৰলৈ ঢাপলি মেলিছে কৃষকসকলে। ব্যুৰো ৰিপৰ্ট MB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।